পিছত এইটো ডাঙৰ মাছ এটা পালোঁ। আলুৰ কিলো কিমান? কি হ'ল খাই ল হা খাই ল এই বান্ধৰ আজিকালিতো কি খাৰে এনেকুৱা যে স্বাস্থ্য কৰিছে। হ'ব ঠিক আছে। ৱেলকাম টু মজদুৰ লাইভ ব্লগ। আৰু আজি আমাৰ যে নালিয়া বজাৰটো আছে তাতে আজি মাৰ্কেট কৰিবলৈ যাম। আৰু নালিয়া বজাৰ যোৱাৰ আগতে প্ৰথমে আমি ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰি লওঁ, কাৰণ আমাৰ যে এটা পুখুৰী আছে সেই পুখুৰীটোত প্ৰথমে মাছ মাৰি লওঁ। তো এইটো হ'ল আমাৰ পুখুৰী, ইয়াৰ পৰা ইয়ালৈকে হয়। আজি এইখিনিত মাছ মাৰিম, চাওঁ আজি কিমান মাছ পাওঁ। আৰু এইটো আমাৰ নিজৰ পুখুৰী হয়, ইয়াত আমি মাছ এৰি নিদিওঁ। এইটো প্ৰতি বছৰৰ বানপানীত যিখিনি মাছ আহে সেইখিনি থাকি যায়। তো সেইখিনি যিখিনি ৰৈ যায় সেইখিনি আমি প্ৰতি বছৰত যেতিয়া পানী শুকাই যায় তেতিয়া আমি মাছটো মাৰিব পাৰোঁ। তো আজি এনেকৈয়ে মাছ মাৰি আছোঁ। তো আপোনালোকে চাই থাকক আজি কিমানখিনি মাছ পাওঁ। আৰু মোৰ লগত যিজনক দেখিছে সি মোৰ সৰু এটা মামা হয়। আৰু আজি আমাৰ ঘৰত আলহী আহিছে, সেইবাবে লোকেল মাছ খুৱাবলৈ চেষ্টা কৰি আছোঁ। A few moments later. সকলোৱে আহক এতিয়া। এইটো এতিয়া কেঁচা খাই পেলাম শেষ হৈ যাব। আৰু এতিয়া বহু সময় ধৰি মাছৰ লগত লুকা ভাকু খেলাৰ পিছত এইটো ডাঙৰ মাছ এটা পালোঁ। এতিয়া এইটো খাব পাৰিম। এইটো খোৱাৰ পিছত আমি নালিয়ে যাম। খোৱাৰ পিছত নহয়, খোৱাৰ আগতে যাব লাগিব, কাৰণ এইটোৰ বাবে কিবা কিবি আঞ্জা ল'ব লাগিব। আৰু মামা এইটো মই খাম, নহয় এইটো দেউতাই খাব আৰু এইটো মই খাম, এইটো তই খাম। হ'ব নাই দেউতাই বেমাৰ নাই, এইটো দেউতাই খাব। আৰু এইটো অলপ ডাঙৰ আছে, এইটো মই খাম, কাৰণ তই সৰু সেইবাবে এই সৰু দুটাই খালোঁ হ'ব। আৰু মাছকেইটা অলপ লেতেৰা হৈছে, সেইবাবে অলপ চাফা তাফা কৰিব লাগিব না, সেইবাবে পানী লৈ ইয়াতে চাফা কৰি আছোঁ। আৰু ইয়াতে বাল্টিত ৰাখি গা চা ধুই একেবাৰে নালিয়া বজাৰ যাব লাগিব। আজি বহুত আঞ্জা ল'ব লাগিব না, সেইবাবে সোনকালে যাব লাগিব। আৰু ইমান ডাঙৰ এটা মাছ হাতেৰে ধৰা ইমান সহজ নহয়, কাৰণ আজি মই কোনো ধৰণৰ সঁজুলি ব্যৱহাৰ কৰা নাই। তথাপিও আজি মই হাতেৰে ইমান ডাঙৰ এটা মাছ ধৰিব পাৰিছোঁ, কাৰণ পানীও বহুত তাতে। তো এতিয়া মাছকেইটা চাফা কৰা হ'ল। আৰু এই বেটা এতিয়া ভেল্টি গৈছে, এই বেটা এতিয়া ভেল্টি গৈছে, এইটো জীয়াই থাকিব নোৱাৰে আৰু আজিয়ে খাম ইয়াক। এতিয়া গা চা ধুই একেবাৰে ৰেডি হৈ গ'লোঁ। আৰু এতিয়া ফ্ৰেণ্ড এজনক বিচাৰি বিচাৰি আহি পালোঁ এতিয়া হিৰোহঁতৰ বাৰী। আৰু এতিয়া হিৰোক মাত দিলোঁ, ই বোলে ঘৰত নাই। এতিয়া কল কৰি চাওঁ ই ক'ত আছে। তো এতিয়া পেটলা লগ পালোঁ, হিৰো ক'ত গৈছোঁ ক কবি নে, ই কথা নকয় কিবা। অ হিৰো ক'ত আছা? মই তহঁতৰ ঘৰত আগফালে। মই চয়াবিন আছে তাতে। নহয় নালিয়া বজাৰ যাব লাগিছিল অলপ। মই যাই আছো তাতে থাক, মই গৈ আছোঁ। আগতে চয়াবিন চৰত কি কৰা? মানে কি আজি বিহু জানেনে, তাৰপৰা আৰু হাঁহো মানে খুজি আছো। হ'ব তেনেহ'লে ৰ মই গৈ আছোঁ। আৰু এতিয়া ইয়াত লগ পালোঁ, বহুখিনিৰ পিছত ইয়াত লগ পালোঁ। ইয়াক ক'ত বা গৈছোঁ গম পোৱা নাই, আৰু কল কৰাৰ পিছত গম পালোঁ। আৰু ইয়াৰ মোবাইলটো যে আছে এইটো মোবাইল হয়। আৰু এই মোবাইলটোৰ আজি আপোনালোকক টেষ্ট দেখাম। এইটো কি মোবাইল? ৰিয়েলমি 9 Pro। ৰিয়েলমি 9 Pro। এইখিনি টেষ্ট চাব আপোনালোকে, যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে এইটো টেষ্ট চাই লওক। আৰু এতিয়া যিটো চাই আছে এইটো আল্ট্ৰা হয়, সেইটো ইয়াৰে হয়, ৰিয়েলমি 9 Pro না, এইটো হয়। এতিয়া বাকীখিনি ইয়াৰ ক্লিপ চাব আপোনালোকে কেনেকুৱা লাগে। আৰু এতিয়া অলপ কুঁৱলী পৰিছে, সেইবাবে অলপ হয়তো ক্লিয়াৰলি নাহিব পাৰে। চ' এতিয়া চাইকেল লৈ যাওঁ। আৰু ইফালে এইটো হ'ল বেৰভাংগি বজাৰ। আজি এইটোত বজাৰ নকৰোঁ, আমি নালিয়া বজাৰ যাম, সেইবাবে আমি সিধা গৈছোঁ। আৰু হিৰোৰ লগত এটা বেলেগ এটা কাহিনী হৈ গ'ল না, একদম বেয়া ষ্টৰি হৈ গ'ল। কৈ দে মানে। আৰু গাইজ কি ক'ম, মানে ক'বলৈ আৰু একোৱেই নাই। মানে গোটেই বিন্দাচলৰ কাৰণে আমাৰ ঘূৰিলোঁ হাঁহ বিচাৰি, কিন্তু হাঁহ নাপালোঁ। পিছত আৰু আহিলোঁ আমাৰ ঘৰৰ তাতে, আহি মানে হাঁহ পালোঁ। আৰু হিৰোৰ কথাখিনি কোৱাৰ মতে আজি বেলেগ গাঁৱত গৈছিল হাঁহ বিচাৰিবলৈ, কিন্তু হাঁহ নাপালে, বহুত দাম। আৰু ই যেতিয়া ঘৰত আহিলে তেতিয়া দেখিলে ইয়াৰ ঘৰৰ ওচৰতে হাঁহ বিক্ৰী কৰিলে
একদম কম দামত। গতিকে আজি ইয়াৰ কাহিনীটো বেলেগ এটা ষ্টৰীৰ লগত মিলি গৈছে। চাওক আজিকালিৰ যে ল'ৰা ছোৱালীবিলাকে আছে সেইসকলে দূৰৰ স্কুলবিলাকত এডমিশ্যন ল'ব বিচাৰে। চাওক মই ধনীবিলাকৰ কথা কোৱা নাই দেই, আমি যিহেতু মিডিল ক্লাছ ফেমিলি সেইবাবে আমাৰ কথাখিনি কৈছোঁ। গতিকে আপোনালোকক মই এটাই কথা ক'ব বিচাৰোঁ, যদি আপোনালোকে মিডিল ক্লাছ ফেমিলি হয় তেনেহ'লে প্ৰথমে আপোনালোকে ওচৰা ওচৰি যিবিলাক স্কুল আছে সেইবিলাকত চেষ্টা কৰক, কাৰণ আপোনালোকৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে দূৰত গৈ একো কাম নাই। চাওক আজিকালি গাঁৱতে বহুখিনি ডেভেলপমেণ্ট হৈছে, সেইখনতে আপোনালোকে চেষ্টা কৰক না, আৰু নিজৰ ওপৰতে আপোনালোকে সেইখিনি ছাকচেছ পাব। আহি পালোঁ আৰু চাইকেলখন ইয়াতে ৰাখি দিলোঁ, আৰু এইখিনি হ'ল নালিয়া বজাৰ। তো বোলক এতিয়া বজাৰৰ ভিতৰৰ ফালে যাওঁ। এইটো হ'ল নালিয়া বজাৰ। এতিয়া ইয়াত আমি বজাৰ কৰিম। ফুলকবিৰ কিলো কিমান, বেঙেনাৰ কিলো কিমান, জলকীৰ কিলো কিমান, আলুৰ কিলো কিমান। আৰু এতিয়া বজাৰ কৰা হৈ গ'ল, কিবা কিবি ল'লোঁ আৰু। তো এতিয়া ঘৰত যোৱাৰ আগতে এটাকৈ চিঙৰা মাৰি দিওঁ, আৰু এইটো দোকানত আহিলে আপোনালোকে ডাঙৰ ডাঙৰ চিঙৰা পাব। ভাল লাগে চিঙৰাবিলাক, সেইবাবে আমি এইটো দোকানত আহিলোঁ। দাদা কেনে খবৰ? আৰু ইয়াতে আহিলে আপোনালোকে বম বম চিঙৰা পাব। বম বম হ'লে কি ক'ব আৰু 10 টকা কৰি লয়। আৰু এতিয়া ঘৰত গৈ আছোঁ, কাৰণ এতিয়া সোনকালে যাব লাগিব, কাৰণ মোৰ হাতত সকলোখিনি আঞ্জা আছে, আৰু এইবিলাক লৈ যোৱাৰ পিছতহে খানা চানা বনাব। আৰু এইফালে চাব পাৰে ৰাতি হৈ গ'ল। তো এতিয়া ঘৰত আহি পালোঁ, আৰু এইবিলাক আঞ্জা দিব লাগিব, জলদি খানা চানা বনাওক। আৰু এতিয়া খানাখিনি বনোৱা শেষ হ'ল, এতিয়া জাষ্ট খাব লাগে। ইফালে ৰাখি থৈছে, হাতখন ধুই লোৱা, গ্লাছ পানী হা। এতিয়া খানা চানা ৰেডি, আৰু এতিয়া খাব লাগে আৰু শুব লাগে। মানে 7:40 মানে এনেকুৱা হৈ গ'ল, আৰু আমি ৰাতিপুৱা বহুত সোনকালে উঠিব লাগিব, সেইবাবে জলদি শুব লাগিব। কি হ'ল, খাই লোৱা হা, খাই লোৱা। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে চাই নাভাবিব যে ই অকল ভাত খোৱাৰ ভিডিঅ' বনায়, কাৰণ আজি মই কি কৰিলোঁ সেইটোৱে আপোনালোকে দেখালোঁ। কাৰণ মই বহুত দিন ধৰি ভিডিঅ'বিলাক আপলোড দিব পৰা নাই, এইকেইদিন মোৰ জ্বৰ চৰ্দি এনেকুৱা আছিল। চ' আজি যিখিনি মই দিন কটালোঁ সেইখিনি আপোনালোকক দেখুৱালোঁ। চ' যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু যদি আপোনালোকে পেজত চাইছে তেনেহ'লে ফ'ল' কৰি দিব, কাৰণ ওপৰত এনেকৈ ফ'ল' কৰিব লাগে, মই স্ক্ৰীণত দেখাই দিম।